নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ ভগ্নাংশ আৰু দশমিকৰ যিটো পাঠ আছে সেই পাঠটোৰ কেইটামান MCQ চাম। ঠিক আছে, তোমালোকৰ পৰীক্ষাত যিহেতু MCQ আহে আজিকালি, তো প্ৰথম যিটো MCQ হৈছে সেইটো হৈছে দুটা ভগ্নাংশৰ লসাগু আৰু গসাগুৰ পূৰণফল সেই ভগ্নাংশ দুটাৰ ডেছৰ সমান হয়। তো এইটো তোমালোকৰ এটা ফৰ্মুলা আছিলে, যদি মনত আছে যে দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফলৰ সমান। ইয়াত ভগ্নাংশ কৈছে, তো গতিকে চেম একেই হ'ব, ভগ্নাংশ দুটাৰ লসাগু আৰু গসাগু পূৰণফল সমান ভগ্নাংশ দুটাৰ পূৰণফলৰ সমান। অৰ্থাৎ অপশ্যন আমাৰ শুদ্ধ হ'ব A2। ঠিক আছে, তাৰপৰা নেক্সট আহিলে এইটো খালী ঘৰটো পূৰাব লাগে, কোনটো ডাঙৰ কোনটো সৰু। তো এটা যদি চোৱা, এটা আছে 0.7 আৰু এটা আছে 0.07। তো দশমিকৰ পিছত এটা দুঘৰ আছে, মানে 7ৰ আগত 0 আছে, আৰু এইফালে যদি চোৱা তোমালোকে দেখা পাবা ইফালে 0 নাই। ঠিক আছে, তো ইয়াত চোৱা, ইয়াত তোমালোকৰ 0.7 আছে, আৰু ইয়াত যদি চোৱা 0.007 আছে, এটা 0 আছে। ঠিক আছে, তো এইটোত যদি চোৱা, ইয়াত দশমিকৰ পিছত দুটা আছে, অৰ্থাৎ একক, দশমিকৰ পিছত দুটা অংক আছে, দশমাংশ শতাংশ। ইয়াত যদি চোৱা অকল দশমাংশ আছে। ঠিক আছে, তো ইয়াৰ পৰা আমি চালে গম পাম যে এইটো হৈছে তোমালোকৰ ডাঙৰ, এইটো হৈছে তোমালোকৰ সৰু। কাৰণ ভগ্নাংশত লিখিলে দেখা পাবা তোমালোকে, প্ৰথমটো যদি আমি ভগ্নাংশত লিখোঁ এইটো হ'ব 7/100, আৰু দ্বিতীয়টো যদি লিখোঁ সেইটো হ'ব তোমালোকৰ 7/10। তোমালোকে কোৱা এটা নাম্বাৰক যদি 100 দি হৰণ কৰা আৰু এটা ছেম নাম্বাৰক যদি 10 দি হৰণ কৰা, তো কোনটো ডাঙৰ হ'ব? নিশ্চয় এইটো ডাঙৰ হ'ব। তো গতিকে ইয়াত আমাৰ কোনটো অপশ্যন হ'ব? অপশ্যন A। ঠিক আছে, অপশ্যন Aটো আমাৰ শুদ্ধ হ'ব। তাৰপিছতে 3 নম্বৰটোত 0.7235 × 10, অৰ্থাৎ এই নাম্বাৰটোৰ লগত 10 পূৰণ কৰিলে কি হ'ব? এটা কথা মনত ৰাখিবা, যেতিয়া দশমিক থকা সংখ্যাৰ লগত 10, 100, 1000 পূৰণ হয়, তো ইয়াত যিমানটা 0 থাকে, দশমিকটো সিমান ঘৰ পিছুৱাই দিলেই হৈ গ'ল। ঠিক আছে, যেনে ধৰি লওঁ এতিয়া ইয়াত নাম্বাৰটো আছিলে তোমালোকৰ 0.7235, ইয়াৰ লগত 10 এটা যেতিয়া পূৰণ কৰিবা, এনচাৰটো হ'ব তোমালোকৰ 7235 এনেকুৱা হৈ যাব। ঠিক আছে, এতিয়া দশমিক চোৱা, ইয়াত কেইঘৰ আগত আছে? 4 ঘৰ আগত দশমিক আছে, 1 2 3 1 2 3 4, অৰ্থাৎ 4 ঘৰ আগত দশমিক, অৰ্থাৎ ইয়াত হ'ব। তো এনেকৈও বুজিব পাৰা, স্কুলত হয়তো তোমালোকক অলৰেডি পঢ়াইছেই বা তোমালোকেও পঢ়িছা যে যেতিয়া পূৰণ হৈ থাকে এটা 10 বা দুটা 10, 100, 1000, তো দশমিকটো সিমান ঘৰ পিছুৱাই দিলেই হ'ল। তো ইয়াত এনচাৰ আমাৰ কোনটো শুদ্ধ হ'ব? C। তাৰপিছত 4 নম্বৰ, 0.5 চেণ্টিমিটাৰক আমি মিটাৰত প্ৰকাশ কৰিব লাগে। তো চেণ্টিমিটাৰক যেতিয়া মিটাৰলৈ প্ৰকাশ কৰা হয় তেতিয়া 100 দি হৰণ কৰা হয়। তো ইয়াত অলৰেডি আছিলে আমাৰ, তো ইয়াত যদি চোৱা আমাৰ যিটো নাম্বাৰ আছিলে, আমাৰ নাম্বাৰটো আছিলে 0.5 চেণ্টিমিটাৰ। ঠিক আছে, ইয়াক যেতিয়া 100 দি হৰণ কৰিবা, তো ইয়াত আৰু দুটা 0 সোমাই যাব, তো দশমিকটো আৰু দুঘৰ কি হৈ যাব? আগুৱাই যাব। ঠিক আছে, অৰ্থাৎ দশমিকটো হ'ব আমাৰ এনেকুৱা, অৰ্থাৎ বি অপশ্যন 0.0057 হৈছে। কাৰণ ইয়াত যদি চোৱা দশমিক এঘৰ আগত আছিলে ইয়াত, তো যেতিয়া 100 দি হৰণ কৰিম ন, হৰণ কৰিলে দশমিকটো আৰু আগুৱাই যাব সিফালে। ঠিক আছে, পূৰণ কৰিলে দশমিকটো পিছুৱাই আহে। তাৰপিছত 5 নম্বৰ, ইয়াৰ প্ৰতিক্ৰম নিৰ্ণয় কৰিব দিছে। প্ৰতিক্ৰম নিৰ্ণয় কৰা মানে কোনো এটা ভগ্নাংশৰ ওলোটা কৰি দিলেই হ'ল। এইটো মিশ্ৰ ভগ্নাংশত আছে, তো মিশ্ৰ ভগ্নাংশটো যদি তোমালোকে প্ৰকৃত বা অপ্ৰকৃত ভগ্নাংশলৈ লৈ যোৱা, 2 4 গুণ 8, 8 3 গুণ কিমান হ'ব? 11, তো 11/4 হ'ব। ঠিক আছে, তো ইয়াৰ প্ৰতিক্ৰম কি হৈ যাব? 4/11। তো এইটো ওলোটা কৰি দিলেই হ'ল, আৰু এইটো পৰীক্ষাত আহে এনেকুৱা অংক। তো গতিকে এনচাৰ আমাৰ কি শুদ্ধ হ'ব? C। 6 নম্বৰ, তো ইয়াত যদি চোৱা কোনো ভগ্নাংশৰ গুণনীয়ক, তো ভগ্নাংশটো লবৰ, এইটো খালী ঠাই হ'ব, এইখিনি খালী ঠাই, এইটো তোমালোকৰ হৈছে খালী ঠাই, এইখিনি খালী ঠাই বুলি ধৰিবা। ঠিক আছে, তো ভগ্নাংশটো লবৰ গুণনীয়ক ডিভাইডেড বাই ভগ্নাংশটো হৰৰ গুণিতক হয়। তো এইটো যি ফৰ্মুলা আছিলে কোনো ভগ্নাংশৰ গুণনীয়ক ওলোৱাৰ ফৰ্মুলা। তো গতিকে এনচাৰ আমাৰ কি হ'ব? গুণনীয়ক। এনেকৈ ফৰ্মুলা তোমালোকৰ MCQ বনাই দিব পাৰে খালী ঠাই কৰি। ঠিক আছে, তো যেতিয়া আমাক গুণনীয়ক উলিয়াব দিয়ে ন, ওপৰত লবকেইটাৰ গুণনীয়ক কৈ দিবা, হৰটোৰ গুণিতক কৈ দিবা। তাৰপিছত আহিলে আমাৰ 7 নম্বৰ প্ৰশ্নটো, 7/4 মানে 7ক 4ৰে হৰণ কৰিলে কিমান হ'ব? তো এইটো যেতিয়া তোমালোকে হৰণ কৰিবা দেখা পাবা তোমালোকৰ এনচাৰ আহিব C, 1.75।
তাৰপৰা 8 নম্বৰ আছে, 8 নম্বৰটো তেনেকুৱা একেই 5/9, তো 5ক 9ৰে হৰণ কৰিলে কিমান আহিব? তো হৰণ কৰিলে দেখা পাবা ইয়াৰ এনচাৰটো 0.5555 গৈয়ে থাকিব। তো এনচাৰটো হ'ব ডি। এইকেইটা কিতাপৰ প্ৰশ্ন হয়, জাষ্ট মই MCQ বনাই দিছোঁ, ঠিক আছে। তো এনেকৈ কিতাপৰ প্ৰশ্নকে তোমালোকক MCQ বনাই দিব। যিহেতু এইটো প্ৰথম ভিডিঅ' হয়, তো জাষ্ট আনটাই ৰাখিছোঁ। তো ইয়াৰ পিছত অহা বছৰৰ পৰা তো প্ৰতিদিনে এনেকৈ MCQ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। আৰু যদি তোমালোকে ইয়াৰ PDF চাব বিচাৰা তেতিয়াহ'লে আমাৰ ৱেবছাইট notsmaster.in, যিটো চেনেলৰ নাম হয় তাতেই আছে, তাত ভিজিট কৰিব পাৰা। মই লিংকটো দি দিম তলত, তো তাৰ পৰা চাই ল'বা, ঠিক আছে।